অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল গুৱাহাটীৰ জয়ানগৰস্থিত বাসগৃহত সংবাদমেল সম্বোধন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে পোনপটীয়াকৈ সংবাদমেলৰ মাজলৈ গৈছে দিগন্ত কলিতাক দিছে আৰু গাখীৰ দিয়া গৰুবোৰ নীৰজ বৰা বাবুল নাথ ভুৱন পেগু আৰু জয়ন্ত মল্ল বৰুৱাক দিছে আৰু এই বাবুল নাথ আৰু নীৰজ বৰাই যি 50জনী গাই কিনিছে সেই গাইসমূহে আমি প্ৰশ্নহে কৰিছোঁ কেনেবাকে কন্যাকাৰ চাহিদা বৰ্ধন কৰিছে নেকি আমি নাজানো সেইটো মুখ্যমন্ত্ৰীয়ে জনাব লাগে আমি নাজানো খালি প্ৰশ্নহে উত্থাপন কৰিছোঁ যে 50জনী গাই যি বাবুল নাথ আৰু নীৰজ বৰাই কিনিছিলে কন্যাকাৰ কেনেবাকৈ চাহিদা বা শোভা বৰ্ধন কৰিছে নেকি আমাক জনাব লাগে এতিয়া কিছুদিনৰ আগত জয়ন্ত মল্ল ডাঙৰীয়াই যেতিয়া আপোনালোকক খুব বেয়া ব্যৱহাৰ কৰিছিলে সাংবাদিকসকলক তেতিয়া কৈছিলে যে তেওঁলোকে বহু দিনৰ পৰা ব্যৱসায় কৰে তেওঁৰ পত্নীয়ে এই গো পালন বা দুগ্ধ উৎপাদনৰ ব্যৱসায়ৰ লগত জড়িত 2 লাখ টকা তেওঁ ইনকম মাহেকীয়াকৈ কৰিছে আমি বেয়া পোৱা নাই ভাল পাইছোঁ এগৰাকী উদ্যমী মহিলাই কাম কৰিছে আমাৰ বিশ্বজিৎ ফুকনৰ এপেক্স বেংকে ঋণ দিছে এইটো বেয়া পোৱা নাই তেওঁৰ ছোৱালী পঢ়া শুনা কৰি আছে পঢ়া শুনা কৰি থাকোঁতে 1.5 লাখ টকাকৈ দৰমহা পায় সেইটোও বেয়া পোৱা নাই ঘৰ লেঠা ঘৰতে মাৰিব লাগে কিন্তু যিসকলে গো পালন কৰি আছে গো পালনৰ সমবায় কৰা যিসকল আছে তেওঁলোকৰ পক্ষে সিদ্ধান্ত নোলোৱাকৈ কেনেকুৱা এনেকুৱা ৰাজঘৰীয়া হিতাধিকাৰী নিশাৰ ভিতৰতে সৃষ্টি কৰিব পাৰে সেই সিদ্ধান্ত ক'ত লোৱা হ'ল কেনেকৈ লোৱা হ'ল মুখ্যমন্ত্ৰী আমাক অকণমান জনালে আমি বাধিত হ'ম আমি ভাল পাম মুখ্যমন্ত্ৰীয়ে এই কথাও আমাক জনাব লাগে কিন্তু মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া গোমাতা আপুনি আমি জানো যে আমি বিশ্বাস কৰোঁ আপুনি সনাতনী সংস্কৃতিক গভীৰভাৱে বিশ্বাস কৰে আৰু শ্ৰদ্ধা কৰে আমিও নিশ্চিতভাৱে কৰোঁ যেতিয়াই গো মাতা বা গৰু বা গাইক লৈ যেতিয়াই ৰাজনীতি কৰে যেতিয়াই সিন্ডিকেটত জড়িত হয় যেতিয়াই এনেকুৱা ধৰণৰ অনীতি দুৰ্নীতি এনেকুৱা ধৰণৰ অনিয়মত যেতিয়াই জড়িত হয় তেতিয়াই কোনো মানুহে ইতিহাসত নিস্তাৰ পোৱা নাই মই ইতিহাস কৈ দিব খুজিছোঁ দিলীপ শইকীয়া সোণোৱাল প্ৰফুল্ল মহন্ত ৰাজেন বৰা নকুল দাস লালু প্ৰসাদ যাদৱ আৰু ৰাবৰী দেৱী গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে গৰুক লৈ গৰু সিন্ডিকেট গৰু খুঁটি প্ৰকল্প যিটো অসমৰ মানুহৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ মডেল প্ৰজেক্ট হ'ব বুলি কৈছিলে গ্ৰাম্য অৰ্থনীতিৰ তাক লৈ আপোনালোকে যিটো ব্যাপক দুৰ্নীতি কেলেংকাৰী সিন্ডিকেট সংগঠিত কৰিছে ইয়াৰ পৰা ভগৱানৰ অভিশাপত আপোনালোকেও নিস্তাৰ নাপাব আপোনালোকেও ইয়াৰ প্ৰাপ্য ফল পাব এই কথা আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ এইবাৰ এই সমগ্ৰ বিষয় সম্পৰ্কত বক্তব্য ৰাখিবৰ কাৰণে আমাৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ সাংবাদিক বন্ধুসকল অসমত গৰু এটা বিশাল স্থান অধিকাৰ কৰি আছে এইকেইদিন সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনত আচলতে কালিলৈকে এই সামগ্ৰিক ঘটনাটো এটা মই চৰকাৰী অনিয়ম বুলি ব্যক্তিগতভাৱে ভাবি আছিলোঁ যিহেতু চৰকাৰী অনিয়ম এটা হৈছে ক'ৰবাত আৰু কালি মই কোনোবা এটা সংবাদ মাধ্যমে মোৰ কোকৰাঝাৰত মোৰ পৰা ৰিয়েকশ্যন বিচাৰিছিল মই এই কথাটোকে কৈছিলোঁ যে এটা অনিয়ম হৈছে আৰু অনিয়মটো তদন্ত হ'ব লাগে কিন্তু যোৱাকালি গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰেছ মিটখন শুনাৰ পাছত এইটো কথা নিশ্চিত হ'লোঁ যে এইটো এটা অনিয়ম নহয় এইটো এটা কেলেংকাৰী আৰু এটা গোমাতা কেলেংকাৰী আৰু গোমাতা কেলেংকাৰীটো এক্সপ'জ এইকাৰণে হ'ল তাৰমানে গোমাতায়ো কথাটো সহজভাৱে লোৱা নাই কাৰণ গোমাতাক লৈ দুটা ধাৰাত কাম চলি আছে বিজেপি কৰি আছে এটা হ'ল গোমাতাৰ নামত ৰাজনীতি কৰি ভোটো লৈ আছে আৰু গোমাতাৰ নামত ব্যৱসায় কৰি অৰ্থ উপাৰ্জন কৰি আছে এই কথাটো গোমাতা সহ্য কৰা নাই সেইকাৰণে গোমাতাই এইটো এক্সপ'জ হোৱাত সহায় কৰি দিছে কাৰণ গোমাতাৰ নামত ৰাজনীতি কৰি তেনেহ'লে ভোট লয় ইফালে গৰুৰ সিন্ডিকেট কৰে ভাৰতবৰ্ষ ৱৰ্ল্ডৰ 2nd লাৰ্জেষ্ট বিফ ট্ৰেডাৰ্ছ বিফ ছাপ্লায়াৰ এইবোৰ বেপাৰ চলি আছে গৰুৰ নামত বেপাৰ কৰি অৰ্থ সংগ্ৰহ কৰি আছে আৰু গৰুৰ নামত ৰাজনীতি কৰি ভোট সংগ্ৰহ কৰি আছে এই দুটা কথা একেলগে কৰি আছে কিন্তু গোমাতাৰ যিটো কেলেংকাৰী গোমাতা কেলেংকাৰী এক্সপ'জ হৈছে এতিয়া কথাটো এনেকুৱা যোৱা সময়ছোৱাত বিভিন্ন বক্তব্যবোৰ যেতিয়া শুনিলোঁ
মুখ্যমন্ত্ৰীৰ বক্তব্য, বিভিন্ন ব্যক্তিৰ বক্তব্য, কালি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষৰ বক্তব্য শুনাৰ পাছত গোটেই ঘটনাটোৰ ক্ৰনলজিটো এটা মই আইডিয়া কৰি লৈছোঁ, মোৰ ধাৰণাটো। যদি কথাটো মিছা মুখ্যমন্ত্ৰীয়ে ক'লে হ'ল যে কথাটো অসত্য বুলি। মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ এটা শ্বেত বিপ্লৱ, দুগ্ধ বিপ্লৱৰ সপোন দেখিলে আৰু নেশ্যনেল ডেয়াৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সৈতে তেওঁ এখন MOU বুজাবুজি চুক্তি কৰিলে যে অসমত দুগ্ধ বিপ্লৱ আৰম্ভ কৰিব। আৰু সেই বিপ্লৱ কৰিম বুলি ভবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই MOU চাইন কৰিলে, 300জনী গীৰ গাই অসমলৈ অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই গোটেই ব্যৱস্থাটোৰ মাজত যদিও গৰুখুটি নামটো বাৰম্বাৰ আহি আছে, মই অনুভৱ কৰিছোঁ যিটো ক্ৰনলজি মই দেখিলোঁ যে গৰুখুটি ইয়াত পাৰ্টিয়েই নহয়, আচলতে পক্ষই নহয়। গৰুখুটি ইয়াত তৃতীয় পক্ষ। ইয়াত প্ৰথম পক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্বত, মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত পশুপালন বিভাগ প্ৰথম পক্ষ আৰু NDDB দ্বিতীয় পক্ষ।